হয় ট্ৰেডিং কাষত চাওক মই কিমান টকা এদিনতে ইনকম কৰিছোঁ দেখিছেনে প্ৰায় ৭,০০০ এই ৭,০০০ টকাটো ট্ৰেডিঙত পইচা লগালেই আপুনি ট্ৰেডিঙত প্ৰফিট কৰিব পাৰিব এই কথাটো আমি সকলোৱে ভাবোঁ আৰু বহুতে আমি জানো এই কথাটো কেনেধৰণে প্ৰফিট কৰিব পাৰি গতিকে আপোনালোকৰো মন গৈছে চাগে ট্ৰেডিং কৰিম গতিকে আপোনালোকে ভিডিঅ'টো চাওক কেনেকৈ আপুনি প্ৰফিট কৰিব পাৰিব আৰু কেতিয়া আপুনি প্ৰফিট কৰিব পাৰিব ভিডিঅ'টো আধাতে শেষ কৰি নাযাব কিন্তু ট্ৰেডিঙৰ নামত ট্ৰেডিঙৰ পৰা বহুত শিকিবলগীয়া আছে আৰু জানিবলগীয়া আছে মই মোৰ সৰু সৰু কেইটামান অভিজ্ঞতা আছিল এই অভিজ্ঞতাকেইটাহে মই আপোনালোকক ক'ম কাষত দেখি থকা এই যে স্ক্ৰীনশ্বটটো দেখিছে এইটো মোৰ প্ৰফিট আজিৰ দিনটোত হয় এই আজিৰ দিনটোত এই যে প্ৰফিটটো ৭,০০০ টকা এই প্ৰফিটটো কেনেকৈ হ'ল মই আপোনালোকক কৈছোঁ এতিয়া ভিডিঅ'টোৰ মূল অংশলৈ যাওঁ এটা কথা আপোনালোকে জানক ট্ৰেডিং এনেকুৱা এটা বস্তু হৈ পৰিছে এতিয়া বৰ্তমান সময়ত এইটো এটা ফেশ্বনৰ দৰে হৈ পৰিছে প্ৰায়বোৰ ছ'চিয়েল ক্ৰিয়েটৰক দেখিছোঁ মই বা আমাৰ ল'ৰা ছোৱালীক দেখিছোঁ কাৰোবাক যদি সোধা হয় কি কৰিছা তেখেতে সততে কৈ দিয়ে যে মই ট্ৰেডিঙত এতিয়া ব্যস্ত এটা ফেশ্বন যেন ট্ৰেডিং কৰোঁ মই শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰোঁ কিন্তু হৈছে কি বহুতে ট্ৰেডিঙৰ বিষয়ে একেবাৰেই নাজানে মানে জিৰ' জ্ঞান আৰু সেই জিৰ'ৰে অকণমান কিবা এটা পইণ্ট ওপৰত মই জানো সেই কথাটোকে ক'বলৈ গৈছোঁ মই অভিজ্ঞতাৰ ফালৰ পৰা ক'বলৈ গৈছোঁ ময়ো নাজানো কিন্তু মোৰ অভিজ্ঞতা আছে শ্বেয়াৰ মাৰ্কেটৰ ওপৰত যেতিয়া লকডাউন হৈছিল হিচাপ কৰি লওক আজিৰ দিনটোৰ পৰা লকডাউন কেতিয়া হৈছিল ইমান কি বছৰ এই ইমান কি বছৰৰ মোৰ অভিজ্ঞতা এটা আছে মই কৈছোঁ এতিয়া চাওক এইটো ফেশ্বনত পৰিণত হৈছে বুলি মই এইটো কাৰণে কৈছোঁ মোৰ সংস্পৰ্শলৈ অহা কেইবাজনো ডিজিটেল ক্ৰিয়েটৰ বা এনেকুৱা ধৰণৰ বন্ধুবৰ্গই প্ৰায় কোৱা শুনো যে ট্ৰেডিং কৰিম আৰু এতিয়া আমি ট্ৰেডিঙত নামি যাম একদম টকা ইনকম কৰিম ইমান সহজ নহয় ট্ৰেডিঙত টকা ইনকম কৰাটো কিন্তু মই যে দেখাই আছোঁ এই ইনকমটো কেনেকৈ হৈছে এই কথাটো জানিবলৈ আপোনালোকে চাওক নহ'লে কিন্তু ডাইৰেক্ট ইনভেষ্ট কৰি দিলে আপোনালোক বিপদত পৰিব মোৰ অভিজ্ঞতা আছে এইখিনি টকা ইনকম হোৱাৰ বহুত কাহিনী আছে তাৰপিছতে সিদিনাখন আৰু এজন ভাইটিক লগ পালোঁ তেওঁক সুধিলোঁ বৰ্তমান কিহত তুমি ব্যস্ত মই ট্ৰেডিঙত ব্যস্ত এনেধৰণে ক'লে তেনেহ'লে চাওক লাহে লাহে ফেশ্বনলৈ পৰিৱৰ্তন হৈছে আৰু ট্ৰেডিং বস্তুটো আপুনি ষ্টাডি কৰিব লাগিব কোম্পানীবোৰৰ ওপৰত কোম্পানীৰ ব্যৱসায়িক দিশটো তাৰ মানে টেকনিকেল পাৰ্টখিনি তেওঁলোকৰ বছৰেকীয়া ইনকম কেনেকুৱা হয় কি হয় মাৰ্কেটত তেওঁলোকৰ প্ৰডাক্ট কি চলিছে এইবোৰ গোটেই এনালাইচিছ কৰাৰ পিছতহে এটা ট্ৰেড কিনা হয় এটা শ্বেয়াৰ কিনিব লাগে বা সেই কোম্পানীটোত শ্বেয়াৰ কিনিব লাগে নহ'লে আপুনি বিপদত পৰাটো নিশ্চিত আপোনাক মই এটা সৰু কাহিনী কওঁ মই সেই লকডাউনৰ সময়ত শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰাৰ কথা চিন্তা কৰিলোঁ কাৰণ কাম বন নাই চবফালে বন্ধ হৈ গ'ল আৰু শ্বেয়াৰ টোটেলি ডাউন মই কৰিলোঁ কি একদম খোলাকৈয়ে কৈছোঁ IRCTC যিটো ইণ্ডিয়ান ৰেলৱে টিকট কাটো যে সেই IRCTCত মই 25টা শ্বেয়াৰ ল'লোঁ 25টা শ্বেয়াৰ লোৱাৰ পিছত সেইটো 1300 কিবা এটা চামথিংকৈ মই লৈছিলোঁ আৰু সেইটো মই যিদিনাখনৰ পৰা ল'লোঁ সি সদায় ডাউন যায় ৰঙাই যায় মানে হেৰিডাল গ্ৰাফডাল ৰঙা দেখে অৰ্থাৎ মানে 1200লৈ নামিলে তাৰপিছতে 1100লৈ নামিলে নামি আহি আছে মোৰ সদায় লছ থাকে মই আৰু চিন্তা কৰিছোঁ কিখনত সোমালোঁ কিবা এটা যদি ভাল হ'ব বুলিহে ভাবিছিলোঁ কিবা এটা হোৱা হ'লে ভাল আছিল কিন্তু সদায় লষ্টতে গ'ল মই 1300 মান টকাত কিনিলোঁ আৰু 1200 1100 1000 এনেকৈ কমি আহিবলৈ ধৰিলে মনটো সদায় বেয়া চাওঁ এইটো কেতিয়া উঠিব অৱশেষত গৈ এদিন সেই 1300 টকাটোত কিবা এটা পইচা বাঢ়িছেগৈ মই সদায় চাওঁ আৰু সেইটো এনেকৈ বাঢ়ে আকৌ কমে এদিন গৈ সেই 1300 টকাটো ক্ৰছ কৰিছে অৰ্থাৎ চুইছে মানে মোৰ লষ্টৰ পৰা গৈ সেই 1300 টকা চুইছে আৰু সিদিনাখন সেই পিছফালে বহি লৈ ৰ'দতে মই সেইটো উইথড্ৰ কৰি দিলোঁ অৰ্থাৎ মই সেইটো মানে বিকি দিলোঁ শ্বেয়াৰটো শ্বেয়াৰটো মই বিকি মোৰ টকাটো লৈ দিলোঁ মানে মই তেতিয়া স্বস্তি নিশ্বাস পেলাইছোঁ যে মই বাচিলোঁ আৰু মই যিটো টকা ইনভেষ্ট কৰিছিলোঁ 1300 টকাটো এইটো মই ঘূৰাই পালোঁ তেনেকুৱা 25টা শ্বেয়াৰ কিনিছিলোঁ বহুত হাজাৰ টকাই হৈ পৰিব 25টা শ্বেয়াৰ তাৰপিছতে মই চিন্তা কৰিলোঁ এতিয়া আৰু মানে বাচিলোঁ যেতিয়া চিন্তাৰ কাৰণ নাই কিন্তু নহ'লে মই সদায় চিন্তা কৰোঁ সদায় ডাউনত গৈ থাকে কি হ'ব তাৰপিছত আধা ঘণ্টাৰ পিছত মই আকৌ মোবাইলটো খুলি মই চালোঁ কি হৈ আছে তেতিয়া চালোঁ সেই 1300 টকীয়া শ্বেয়াৰটো গৈ সি
1400 টকা পালে। তেতিয়া মই মিছ কৰিছোঁ যে ইছৰা মই থাকিবলৈ দিয়া হ'লে আধা ঘণ্টা সময় 100 টকাটো বেছিকৈ পালোঁ হ'লে নহয়, অৰ্থাৎ 25টা শ্বেয়াৰত মই 2500 টকা বেছিকৈ পালোঁ হ'লে। আধা ঘণ্টাৰ পিছত মই চাইছোঁ। তেনেকৈ ইদিনাখনৰ পৰা সিদিনাখন মানে যেতিয়া সময়টো যায়, ইদিনাখনৰ পিছত সিদিনাখন সময় যোৱাৰ পিছত মই চাইছোঁগৈ গৈ সেই শ্বেয়াৰটো 6000 কিমান টকালৈ উঠি গৈছিলে IRCTC। আৰু 6000 কিমান টকালৈ যেতিয়া উঠিলে, তেতিয়া মই চাইছোঁ যে ভাবিছোঁ 1300 টকাত কিনা এটা শ্বেয়াৰ, প্ৰতিটো শ্বেয়াৰ 6000 টকালৈ উঠিলে। মই কিমান লাভান্বিত হ'লোঁ হ'লে। মই অংক এটা কৰি চাইছিলোঁ তেতিয়া প্ৰায় 90,000 মান টকা মই মানে প্ৰফিট হ'লে প্ৰায় 1 মাহৰ ভিতৰত। গতিকে সেইটো মই মিছ কৰিলোঁ। গতিকে মই এটা কথা ক'ব বিচাৰিম যে আপোনালোকক শ্বেয়াৰ আপোনালোকে কিনাৰ আগত শ্বেয়াৰৰ ওপৰত আপোনালোকে অধ্যয়ন কৰক আৰু যথেষ্ট আপোনাৰ মানসিক যিটো ষ্টেবিলিটি, আপোনাৰ ধৈৰ্য শক্তি, এইকেইটা বহুত প্ৰয়োজন। মোৰ ধৈৰ্য শক্তি নাছিল কাৰণে মই লষ্টত সদায় দেখি থাকোঁ আৰু সেই ধৈৰ্য শক্তিটো নথকাৰ কাৰণে যেতিয়া মানে 1300 টকীয়া শ্বেয়াৰটো 1200 1100লৈ নামি আহিলে, আকৌ ঘূৰি গৈ 1300 পাইছিলে, মই তেতিয়াই উইথড্ৰ কৰি পেলালোঁ। আৰু আধা ঘণ্টাৰ পিছতে 100 বাঢ়িলে, পিছদিনাখন আকৌ বাঢ়িলে, এনেকৈ বাঢ়ি এমাহৰ ভিতৰত 6000 হৈ গৈছিলে এটা শ্বেয়াৰ। মই কিন্তু সেই ধৈৰ্য শক্তিটো যদি মোৰ থাকিল হ'লে, মই 90,000 টকা প্ৰফিট কৰিলোঁ হ'লে সেই শ্বেয়াৰকেইটাৰ পৰা। এইটো আছিল সেই IRCTCৰ কথা। আৰু যিটো এতিয়া মই দেখাই আছোঁ প্ৰফিট 7000, এইটো IRCTCৰে। আৰু কিবা মই কিনা আছে তলত, এইকেইটা বাদ দিয়ক। IRCTCত মই যিটো দেখাই আছোঁ। এতিয়া চাওক, আপোনালোকে ইউটিউবত কিছুমান ভিডিঅ' দেখে যে আমুকে শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰি ইমান লাখ টকা ডেইলি পায়, আমুকে ইমান টকা পায়। যিবোৰ যে ভিডিঅ' দেখি থাকে, এইবোৰ কিন্তু ইমান সহজ নহয়। তেওঁলোকে বহুত ষ্টাডি কৰিবলগীয়া হয় যদি কোনোবাই পায়। আৰু আপোনালোকে এই কথাখিনিত ভুলো নাযাব যে এই আমাৰ যিসকল ক্ৰিয়েটৰে এই শ্বেয়াৰ মাৰ্কেটৰ ওপৰত ভিডিঅ'বোৰ দিয়া হয় যে এই ভিডিঅ'বোৰ কিছুমান স্পনচৰ হয়। ছাপ'জ শ্বেয়াৰ মাৰ্কেটৰ ওপৰত মই ষ্টাডি কৰি আছোঁ, মই ষ্টুডেণ্ট মই মাতিছোঁ, মই শিকাইছোঁ, ষ্টুডেণ্ট আনিবৰ কাৰণে সেই তেনেকুৱা ধৰণৰ কথাবোৰ আচলতে কোৱা হয়। সেই ছ'চিয়েল ক্ৰিয়েটৰজনৰ হতুৱাই প্ৰমোশ্যন কৰোৱা হয় আচলতে মোৰ যিটো কুৱেশ্যন ক্লাছ। সেই টিচাৰজনে যিজনে টিউশ্যন লয়, সেই টিউশ্যন লোৱা মানুহজনে সম্পূৰ্ণ পইচা লয়। তেনেহ'লে তেনেকুৱা এটা টিউশ্যন মই জইন কৰিছিলোঁ এমাহ 1000 টকা দি। আমাক সেইটোত মানে যথেষ্ট কথা শিকায়, কেনেধৰণে আমি ক'ত কেনেকৈ ইনভেষ্ট কৰিব লাগিব, কোম্পানীটো কেনেকৈ এনালাইচিছ কৰিব লাগিব, এনেকুৱা টেকনিকেল কথা কিছুমান শিকায়। ইয়েৰলি তাৰ যিটো ৰিটাৰ্ণ সেইটো কেনেকৈ চাব লাগিব, এনেকুৱাবোৰ কথা কিছুমান শিকায়। আমাৰ ধৈৰ্য শক্তি আমি কেনেকৈ বঢ়াব লাগিব, কোনখিনি সময়ত আমি শ্বেয়াৰ কিনিব লাগিব, কোনখিনি সময়ত শ্বেয়াৰ বিকিব লাগিব, বাই এণ্ড চেল, এনেকুৱাবোৰ বহুত কথা আছে। আৰু সেইটো মই এমাহ কোৰ্চ কৰিছিলোঁ, সেই কোৰ্চটো লৈছিলোঁ আমি। তাৰপিছতে ইণ্টাৰডে ট্ৰেড কৰিছিলোঁ। তাত ইণ্টাৰডে ট্ৰেডত মোৰ লোকচান হৈছে প্ৰায় 20,000 মান টকা। তাৰপিছত চালোঁ ইণ্টাৰডে ট্ৰেডত নহ'ব, তেতিয়া মই চুইং ট্ৰেডিঙত গ'লোঁ। চুইং ট্ৰেডিঙত গ'লোঁ, কিন্তু চুইং ট্ৰেডিঙতো মই প্ৰফিট কৰিব নোৱাৰিলোঁ। আৰু নোৱাৰাৰ কাৰণে মই সেইটো লং টাৰ্মলৈ ইনভেষ্ট কৰি দিলোঁ। যে যি হয় হ'ব, এইটো ইনভেষ্ট কৰি থৈছোঁ আৰু এটা সময়ত যদি বাঢ়ে ইয়াক উলিয়াম। আৰু যিটো প্ৰফিট এতিয়া আপোনালোকে দেখি পাইছে, এইটো সেই লকডাউনতে, আজি 3 বছৰ ধৰি দিছে নেকি, এই 3 বছৰ দিন মই মানে ৱেইট কৰিবলগীয়া হৈছে, মই ধৈৰ্য ধৰিবলগীয়া আছে। ইয়াত মোৰ 10,000, 8,000, 7,000 সদায় লষ্টত থাকে। মই যেতিয়াই চাওঁ সি লষ্টতে দেখায়, মনটো বেয়া লাগি থাকে। আৰু এতিয়ালৈ IRCTC বাঢ়িছে কিছু, বঢ়াৰ কাৰণে আপোনাৰ এতিয়া সেই 7,000 টকা এটা প্ৰফিটত দেখাইছে। কিন্তু কালিলৈ আকৌ নামি আহি 2,000 হ'ব বা 0 হ'ব পাৰে, একদম লটাৰী। এই লটাৰীটোত যেতিয়া আপুনি ভৰি দিব, গতিকে সাৱধান হ'ব। এইটো লটাৰীও নহয়, বহুতে জুৱা খেল বুলি ক'ব বিচাৰে। যি টাছত জুৱা খেলে তাৰ পইচা ঘূৰি নাহে, জিকিলেও আকৌ খানি শেষ কৰি পেলায়। গতিকে এইটো এটা লাইক জুৱা খেল। গতিকে এই জুৱা খেলত নমাৰ আগত আপোনালোকে সম্পূৰ্ণৰূপে ষ্টাডি কৰি ল'ব লাগিব। কেৱল মন ভাল লাগিবলৈ কৰা কাম নহয় এইটো। কিছুমান সৰু এপ ওলাইছে, এপবোৰৰ নামবোৰ নকওঁ বাৰু। সেই এপবোৰ ওলাইছে, তাত আপোনালোকে 10 টকা 20 টকা ইনভেষ্ট কৰি চাওক প্ৰথম। যদি তাত আপুনি ছাকচেছ হয়, তেতিয়া আপুনি ডাঙৰকৈ মন মেলিব। মই যেনেকৈ ইনভেষ্ট কৰি থৈছোঁ তেতিয়া মন মেলিব। কিন্তু এনেই উবাঙত যদি আপুনি ইয়াতে ইনভেষ্ট কৰি দিয়ে,
আপুনি জানি থক আৰু আপোনাৰ লোকচান হ'বই হ'ব। আৰু ইয়াত প্ৰফিট কৰিবলৈ হ'লে ধৈৰ্য শক্তি বহুত প্ৰয়োজন। কাৰণ মই এই 2-3 বছৰীয়া জাৰ্ণিটোত যথেষ্ট কথা শিকিছোঁ আৰু এতিয়া মই এইটো মানে এই 7,000 টকাৰ প্ৰফিটৰ মুখ দেখিছোঁ, কিন্তু মই এতিয়াও ওলোৱা নাই। এইটো কাৰণেও ওলোৱা নাই, যেতিয়া লষ্ট হৈছিলে মোৰ 7,000 10,000 টকা লষ্টত থাকে তেতিয়া মই ধৈৰ্য ধৰিছিলোঁ। এইটো কাৰণে এতিয়া মই ভাবিছোঁ যে 10,000 টকা পৰ্যন্ত যেতিয়া মই লষ্টটো মানি ল'ব পাৰিছিলোঁ, তেতিয়া এতিয়া মই 7,000 টকাৰ প্ৰফিট হওঁতে মই কিয় উলিয়াই দিম? 10,000 টকা হেৰাই যাওঁতে মই অৰ্থাৎ ধৈৰ্য ধৰিব পাৰিছিলোঁ। তেনেহ'লে এতিয়া 7,000 টকা প্ৰফিট হওঁতে মই অধৈৰ্য কিয় হ'ম? এতিয়াই উলিয়াই পেলাওঁ। এই বস্তুটো ভাল হৈছে নে বেয়া হৈছে মই এইটোও নাজানো। কালিলৈ হয়তো কমি আকৌ জিৰ' হৈ থাকিবগৈ পাৰে। কথাটো গম পাইছেনে? এই বস্তুবোৰ এনালাইচিছ কৰিব লাগিব আৰু নিজক বুজাব লাগিব যে মই ইমানতে ওলাম নে ইমানতে ওলাম। আচলতে নিজৰ এটা টাৰ্গেট থাকিব লাগে বুলি কয়। মই এটা শ্বেয়াৰ এতিয়া 700 কিমানত কিনি থৈছোঁ, 780 টকা মানত কিনিছিলোঁ। তেনেহ'লে সেইটো এতিয়া 911 নে 12 টকা হৈছে। হয়তো সেইটো 1500 টকা হ'ব এটা শ্বেয়াৰ। তেতিয়া প্ৰফিট বেছি হ'ব। কিন্তু সেইটো কমি আহি হয়তো 400-500লৈ গুচি আহিব পাৰে কেইটামান দিনৰ পিছতে। তেতিয়া লষ্টলৈ গুচি যাব। তেতিয়া মনটোত এনেকুৱা লাগিব যে ইছ ৰাম, সেই দাম বাঢ়ি থাকোঁতে মই কিয় নিবিকিলোঁ? কিন্তু সেইটো ধৈৰ্য শক্তি লাগিব বা সেই ডিচিশ্যনটো ল'ব পৰা শক্তি লাগিব। সেই ডিচিশ্যনটো যেতিয়া আপুনি ল'ব পাৰিব, আপুনি ছাকচেছ হ'ব। আৰু এইবোৰ মানে ল'ৰা ধেমালি নহয় যে ট্ৰেডিং কৰিম মই, কাৰণ আমাৰ বেছিভাগ মানুহে মধ্যবিত্ত শ্ৰেণীৰ বা কাৰোবাৰ দেখিবলৈ নাই। তেওঁবিলাকে যথেষ্ট কষ্ট কৰি দুপইচা আনিব আৰু তাত ইনভেষ্ট কৰিব। লোন লৈ আনি এই ট্ৰেডিঙত কিন্তু ইনভেষ্ট নকৰিব, কাৰোবাৰ পৰা ধাৰ লৈ আনি। যি আপোনাৰ টকা গোট খাব, সেই টকাকেইটাৰ যিটো ৰাহি হ'ব, আপোনাৰ সাঁচতীয়া ধন, সেই সাঁচতীয়া ধনৰ পৰা আপুনি কিমান টকা ইনভেষ্ট কৰিব পাৰিব। যিটো টকা ইনভেষ্ট কৰিব সেই টকাটো আপুনি কি কৰিব গম পাইছেনে? সেই টকাটো হেৰালে আপোনাৰ গাত নালাগে। ছাপ'জ 100 টকা এটা আপোনাৰ সাঁচতীয়া ধন, তাৰ পৰা যদি 5 টকা এটা হেৰাই যায় হয়তো আপোনাৰ গাত নালাগিব পাৰে। সেই 5 টকাটো ইনভেষ্ট কৰক ইয়াত। হয়তো সেই 5 টকাটোৱে আপোনাক 10 টকা দিব, হয়তো সেই 5 টকাটো একেবাৰে হেৰাইও যাব পাৰে। কিন্তু হেৰাই গ'লেও আপোনাৰ বিশেষ একো গাত নালাগে। গতিকে মই যে ভিডিঅ'টোৰ ষ্টাৰ্টিঙত ক'লোঁ মই ইমান প্ৰফিট কৰিছোঁ, আপুনিও কৰিব। কেনেকৈ আপুনি ইমান টকা প্ৰফিট কৰিব এদিনতে, এই কথাটো ভাবি নল'ব। প্ৰকৃত ৰহস্যটো এইটোহে, আপোনালোকে ট্ৰেডিঙত ইমান সহজে প্ৰফিট কৰিব নোৱাৰে। আৰু প্ৰতিদিনাই আপোনালোকে বুক মেইনটেইন কৰিব আৰু সেই বুকখনত আপুনি চাব যে যদি ইণ্টাৰডে ট্ৰেড কৰে, আজি মই বোলে 20,000 টকা লগাইছিলোঁ বা 1,000 টকা লগাইছিলোঁ, মোৰ লষ্ট হ'ল নে লাভ হ'ল। এইটো মাহেকত উলিয়াব যে কোনোবা দিনাখন লষ্ট হ'ব, কোনোবা দিনাখন লাভ হ'ব। সেই অংকটো আপুনি কৰি চাব, অৱশেষত গৈ বেছিভাগৰে আপোনাৰ লষ্ট হয়। গতিকেহে কোৱা হৈছে যে এইটো এটা জুৱা খেল, এইটো অহা খেল নহয়, এইটো জুৱা খেল। আৰু ডাঙৰ ডাঙৰ ব্যৱসায়িক মানুহ ইয়াত বহি আছে শ্বেয়াৰ কিনি। আপুনি মই তেনেই 10টা 20টা এইবোৰ শ্বেয়াৰ কিনি লাভ নাই। সিহঁতি খন্তেকতে বহুত লাখ লাখ শ্বেয়াৰ কিনি দিব আৰু একদম সেই শ্বেয়াৰটো একদম বহুত ক্ষিপ্ৰ গতিৰে ওপৰলৈ উঠিব। যেতিয়া উঠিব তেওঁলোকে শ্বেয়াৰ বিকিব। বহুত অংক আছে ইয়াৰ ভিতৰত, টেকনিকেল কথা আছে। টেকনিকেল কথাখিনি ষ্টাডি কৰিলে আপোনালোকে গম পাব। হয়তো মোৰ দৰে এই সৰু কথাকেইটাও নাজানে কিছুমানে, যিসকলে ট্ৰেডিঙত আহিছে আৰু লষ্ট খাইছে। মোৰ অভিজ্ঞতা হৈছে প্ৰায় 3 বছৰীয়া। এই 3 বছৰীয়া অভিজ্ঞতাটোৰ পৰা মই যি বুজি পাইছোঁ আৰু আপোনালোকক এই প্ৰফিটৰ এটা অংশ মই দেখাব পাৰিছোঁ মাত্ৰ, এইটো কাৰণেই মই ধৈৰ্য শক্তিটো বঢ়াইছোঁ। আৰু ইণ্টাৰডে ট্ৰেড কৰিলেতো লোকচানত আপুনি পৰিব নাজানিলে। আৰু যদি চুইং ট্ৰেডিং কৰে তেতিয়াহ'লে অকণমান আশা কৰিব পাৰি। আৰু চুইং ট্ৰেডিঙতকৈ লং ট্ৰেডিং যদি আপুনি ৰাখে, দীঘলীয়া ম্যাদ দি ৰাখে, তেনেহ'লে আপুনি হয়তো শ্বেয়াৰ মাৰ্কেটৰ পৰা লাভ ল'ব পাৰিব, কিন্তু নিজৰ ধৈৰ্য শক্তি লাগিব। যদি আপোনালোকে প্ৰফিটত ৰাখিব বিচাৰে, তেনেকুৱা ধৰণৰ মিউচুৱেল ফাণ্ড আছে, মিউচুৱেল ফাণ্ডতো আপোনালোকে ৰাখিব পাৰে। শেষত এটা কথাই কওঁ যে শ্বেয়াৰ মাৰ্কেটত টকা ইনভেষ্ট কৰিবলৈ হ'লে আপোনালোকে উইদাউট ষ্টাডি নকৰাকৈ আপোনালোকে টকা ইনভেষ্ট নকৰিব। আমাৰ কোনোবা ছ'চিয়েল ক্ৰিয়েটৰেও যদি ভিডিঅ' বনাই এদিনতে লাখ টকা ইনকম কৰিছে আমুকে বুলি কৈ দিয়ে, এইটোত পতিয়ন নাযাব, কাৰণ সেইবোৰ প্ৰমোচনো হ'ব পাৰে। ঠিক আছে দিয়ক, মাত্ৰ ইমানখিনি কথাই ক'বলৈ আহিছিলোঁ। অন্য এটা দিনত অন্য এটা ভিডিঅ'লৈ মই আকৌ আহিম আপোনালোকৰ ওচৰলৈ। আজিলৈ বাই বাই।